আসসালামু আলাইকুম, ওয়েলকাম টু মাই নিউ পেজ। মই সারা অসমবাসীক এটা কথা ক'বলৈ বিচাৰোঁ যে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগে, অতি সোনকালে শ্বেয়াৰ কৰিব লাগে। ভালকে ক ঐ তহঁতক কোনে ইয়াতে কি কৰি আছে? সঁচা কথা কবা, একো নকওঁ, ভালকে কৈছো, সঁচা কথা ক। এতিয়া কি কৰি আছিলা? হা, সঁচা কথা কোৱা। ক আজি এই গোটেই ষ্টুডেণ্ট যে ইয়াতে আহিছে, এইবিলাক অবৈধ কাম যে কৰি থাকা, তোমালোকৰ কি লাজ নালাগে? হা ঐ কি কি কৰি আছিলা? গোটেই ভিডিঅ' প্ৰুফ আছে। কি কৰি আছিলা ইয়াতে? অবৈধ কাম যে হয়, তোমালোকক কোনে এইবিলাক কৰিব দিয়ে? मालिक कौन? हाँ, नहीं जानता। कहाँ से हो तुम? बाहर से आके यहाँ रहते हो? हाँ, बाहर से। कहाँ से? बरपेटा रोड में रहते हैं। रोज यहाँ पे आते हो? नहीं, तो आज सुबह आया। अच्छा तुम लोग এতিয়া পুলিচ মাতি আছো, এতিয়াই পুলিচ মাতি আছো। কোৱা, মুখ বন্ধ কৰিয়ে কোৱা, অসুবিধা নাই। মুখ বন্ধ কৰিয়ে কোৱা, সঁচা কথা কোৱা, একো নকওঁ। কোৱা, মুখ বন্ধ কৰিয়ে কোৱা, সঁচা কথা কোৱা। আৰু কাম কৰিবা এইবোৰ? জীৱনত কৰিবা এনেকুৱা কাম? হা, তোমালোকৰ মা ভনী নাই? হা, জীৱনত কি কৰিবা? এনেকুৱা কাম কৰিবা? ভুল হৈছে না তোমালোকৰ? ৰেগুলাৰ কিয় আহা তোমালোক? হা, এনেকুৱা এটা স্কুল আছে, অনুষ্ঠান আছে, জনীয়া বজাৰত তোমালোকে এনেকুৱা প্ৰষ্টিটিউট খুলি আছা, লাজ নালাগে? হা হা, তোমালোকৰ লাজ নালাগে? জীৱনত কৰিবা এনেকুৱা কাম? হা, এতিয়া পুলিচ মাতি আছো, আৰু জীৱনত যাতে এনেকুৱা নহয়। আজি মানে আমাৰ জনিয়াত দুটাকৈ ধাবাৰ নামত চলি আছে প্ৰষ্টিটিউটৰ ব্যৱসায়। সঁচাকে এইটো লজ্জাৰ বিষয়। আজি আমি দুখ পাইছো, গোটেই ষ্টুডেণ্টে আহি আমি ইয়াতে গোটেই মানে ধৰাত পেলাইছে। ৰুমত মানুহ সোমাই আছে, আৰু বাহিৰৰ পৰা ছোৱালী আনি পেলাই এটা ডাঙৰ এটা ৰেকেট ইয়াতে চলি আছে। এই ৰেকেটটো ভংগ কৰিব লাগে। মই জিলা প্ৰশাসনক অনুৰোধ জনাম যে আমি ষ্টুডেণ্টৰ যিমান সমাগম ইয়াতে হৈছে, আজি আমি লজ্জিত যে ষ্টুডেণ্টে আহি পেলাই ইয়াতে ভাঙিব লগা হৈছে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাম, আপোনালোকে এইটো দৃষ্টিগোচৰ ভালকৈ কৰক, আৰু ইয়াতে যিবিলাক কালপ্ৰিট জড়িত হৈছে, এই ব্যৱসায়ৰ লগত যোনে জড়িত হৈছে, তেখেতসকলক বিহিত ব্যৱস্থা কৰি কঠোৰ শাস্তি প্ৰদান কৰক। আৰু এই জনিয়াত যে দুটা ধাবা চলি আছে, এই ধাবাটো স্থায়ীভাৱে বন্ধ হ'ব লাগে, সেয়া মই প্ৰশাসনক অনুৰোধ জনাইছো। লগতে আপোনালোক সকলোৱে আমি সজাগ হ'ব লাগে, যাতে এনেকুৱা কাম জনিয়াত বুলি নহয়, বৰপেটা জিলাত বুলি নহয়, অসমত ক'তো যাতে নহয়। মই সকলোকে অনুৰোধ জনাইছো, আপোনালোকে এইটো বন্ধ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰক। ধন্যবাদ। মই টিচাৰসকলক এটা কথা ক'বলৈ বিচাৰোঁ যে টিচাৰসকলে আপোনালোকে ছাত্ৰৰ খেয়াল ৰাখিব লাগে ভালকৈ, আৰু যাতে এনেকুৱা বেয়া কাম নকৰে।